শুকুৰবাৰে নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ গমাৰিমুৰি গাঁওস্থিত উত্তৰ ধৰ্মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত গুৱাহাটী চানমাৰীৰ কাজিৰঙা প্ৰিণ্টিং হাউচৰ উদ্যোগত উত্তৰ ধৰ্মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত পণ্ডিত প্ৰবৰ ভৱদেৱ ভাগৱতীৰ ৩৬ সংখ্যক স্মৃতি দিৱস পালন আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানত পণ্ডিত প্ৰবৰ ভৱদেৱ ভাগৱতীৰ ১০০ বছৰীয়া লীলা উপন্যাসখনৰ দ্বিতীয়টো সংস্কৰণ উন্মোচন কৰি অধ্যাপক শৰ্মাই এইদৰে কয়। যুৱ কণ্ঠশিল্পী সাংবাদিক উদ্ধৱ ঠাকুৰীয়াই আঁতধৰা অনুষ্ঠানত কাজিৰঙা প্ৰিণ্টিং হাউচে পুনৰ মুদ্ৰণ কৰা পণ্ডিত প্ৰবৰ ভৱদেৱ ভাগৱতীৰ ১৯২৪ চনত প্ৰকাশিত ১০০ বছৰীয়া উপন্যাস লীলাৰ দ্বিতীয় সংস্কৰণটো আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় আৰু পণ্ডিত প্ৰবৰ ভৱদেৱ ভাগৱতীৰ পুত্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতীৰ কানাই খুন্দা শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। অনুষ্ঠানত ডক্টৰ দীনমণি ভাগৱতী, ডক্টৰ গুণাভিৰাম শৰ্মা, শিক্ষাব্ৰতী প্ৰতাপ ভাগৱতী, নিত্যানন্দ ডেকা, জ্যোতিষ ভাগৱতী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ হেমন্ত কুমাৰ ভাগৱতী, ভুৱনেশ্বৰ ডেকা, সাংবাদিক কমল কুমাৰ ভাগৱতী, অনুপম চক্ৰৱৰ্তী, কানাই খুন্দাৰ প্ৰকাশক সঞ্জীৱ হালৈকে আদি কৰি শতাধিক শিক্ষা সাহিত্যানুৰাগী লোক উপস্থিত আছিল। কাৰণে বৰ গুৰুত্বপূৰ্ণ দিন এই কাৰণেই যে আজিৰ পৰা ১০০ বছৰ পূৰ্বে আমাৰ এই কৈঠালকুছি গাঁৱৰ ভিতৰৰে এজন ডেকা ল'ৰাই তেওঁ তেতিয়া গৰ্ডন হাইস্কুলৰ 9ত পঢ়ি আছিলে। তেতিয়া এখন উপন্যাস ৰচনা কৰিছিল আৰু সেই উপন্যাসখন প্ৰকাশ হৈছিল ১৯২৪ চনত। সেই সৰু ক্ষুদ্ৰ উপন্যাসখনে সেই সময়ত মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল, কিন্তু পৰৱৰ্তী কালত তাৰ পুনৰ সংস্কৰণ নাইবা পুনৰ প্ৰকাশ নোহোৱাৰ কাৰণে আমাৰ আজিৰ সময়ৰ মানুহে বিশেষকৈ উঠি অহা চামে সেই কিতাপখন চোৱাৰ বা পঢ়াৰ সুযোগ পোৱা নাছিলে। মই ব্যক্তিগতভাৱে ভৱদেৱ ভাগৱতী যিজন সেই উপন্যাসখনৰ প্ৰণেতা, তেওঁ মোৰ পিতৃ, আৰু মই লক্ষ্য কৰিলোঁ যে সেইখন পুথি ক্ষুদ্ৰ হ'লেও তাৰ আজিও প্ৰাসংগিকতা আছে। আমাৰ প্ৰকৃতি, আমাৰ মানুহ আৰু প্ৰকৃতিৰ মাজত সম্পৰ্ক আৰু সামাজিক যিবিলাক সেই সময়ৰ সামাজিক অৱস্থা, তাৰ সুন্দৰ প্ৰতিফলন আছে, যিবিলাক আজিও প্ৰাসংগিক আৰু আমাৰ উঠি অহা চামে জনাটো দৰকাৰ। সেইকাৰণে সেই পুথিখনৰ পুনৰ প্ৰকাশ কৰা হ'ল। ১০০ বছৰ পিছত পুনৰ প্ৰকাশ কৰা হ'ল আৰু সেই পুথিখন আমাৰ ৰাইজৰ মাজত আজি আমি বিনামূলীয়াকৈ বিলাই দিছোঁ, এটা আশাৰে যে আমাৰ ইয়াতো যে এটা বৌদ্ধিক চৰ্চাৰ এটা সুন্দৰ দীঘলীয়া ইতিহাস আছে, তাৰ দ্বাৰা যাতে আমাৰ নতুন চাম অনুপ্ৰাণিত হ'ব পাৰে আৰু তেওঁলোকে আমাৰ প্ৰকৃতি, আমাৰ মানুহ, আমাৰ সমাজক প্ৰগতিৰ দিশত আগুৱাই নিয়াৰ কাৰণে যাতে অনুপ্ৰাণিত হয়, সেই আশা ৰাখি এই পুথিখন আমি পুনৰ প্ৰকাশ কৰিছোঁ। তাৰ লগে লগে আমাৰ নৈ জান জুৰিৰ গুৰুত্ব আজি পৃথিৱীত বাঢ়িছে। এই যে উষ্ণতা বৃদ্ধি, প্ৰাকৃতিক পৰিৱেশৰ অৱনমন এইবিলাক যে ঘটিছে, এতিয়া আপোনাৰ নদী, জান জুৰি, বিল খাল এইবিলাকৰ গুৰুত্ব বাঢ়িছে। আমাৰ ইয়াতে বুঢ়াদিয়া বুলি এখন নদী আছে, মৰাপাগলাদিয়া বুলি এখন নদী আছে, আৰু মানুহে খন্দা আমাৰ কানাই খুন্দা বুলি এটা জান আছে। এই জান নৈবিলাকে আমাৰ মানুহৰ প্ৰাণ আছিলে, আমাৰ পথাৰ, আমাৰ গোটেই অৰ্থনীতি সেই নদীৰ লগত মানে জড়িত হৈ আছিলে। আমাৰ সমাজ, আমাৰ লোক সংস্কৃতি নদীৰ লগত জড়িত হৈ আছিলে। আমাৰ এই সৰু কানাই খুন্দা জান নদীখনৰ দুয়োপাৰে যিকেইখন গাঁও আছে, সেই গাঁৱৰ মানুহৰ নদীখনৰ লগত যিটো সম্পৰ্ক আৰু সেই নদীখনে কেনেকুৱাকৈ মানুহৰ সমাজ সংস্কৃতি জীৱনত প্ৰভাৱ বিস্তাৰ কৰিছিল, সেই গোটেইখিনি কথা লিখি উলিয়াই মই কানাই খুন্দা নামৰ এখন প্ৰায় উপন্যাসধৰ্মী এখন পুথি ৰচনা কৰিছোঁ। সেই পুথিখনো আজি উন্মোচন হৈছে। আমাৰ কাজিৰঙা পাব্লিছিং হাউচ, আমাৰ এই অঞ্চলৰে তেওঁ ডেকা প্ৰকাশক, তেওঁ এইখন প্ৰকাশ কৰি উলিয়াইছে আৰু মই ব্যক্তিগতভাৱে বৰ সুখী। কাৰণ আপোনালোকে দেখা পাব যে আজিৰ পৰা ১০০ বছৰ আগতো আমাৰ ইয়াতে এটা বৌদ্ধিক চৰ্চা চলিছিল, আৰু যদি আমাৰ বৌদ্ধিক চৰ্চাৰ ক্ষেত্ৰত যদি আমাৰ ইয়াতে কিবা দুৰ্বলতা আহিছে, যিকোনো কাৰণতে, ৰাজনৈতিক কাৰণ, সামাজিক কাৰণ, ঐতিহাসিক কাৰণত যদি কিবা দুৰ্বলতা আহিছে, আমি সেই দুৰ্বলতা গুচাব লাগিব। আমাৰ বৌদ্ধিক, শৈক্ষিক আৰু সাংস্কৃতিক যিটো শক্তি, প্ৰকৃতিৰ লগত সমন্বয় ৰাখি পেলাই যিটো শক্তি, সেই শক্তি আমি নতুনকৈ প্ৰতিষ্ঠা কৰিব লাগিব। আৰু আমি সেই চেষ্টা মই নিজৰ ঠাই, নিজৰ ঘৰ, নিজৰ সমাজতে আৰম্ভ কৰা বুলি মই ধৰিছোঁ। আৰু ৰাইজৰ যিটো সঁহাৰি, আমাৰ একেবাৰে ডেকা চামৰ পৰা শিক্ষক, ছাত্ৰ ছাত্ৰী যিটো সঁহাৰি জনাইছে, মই আজিৰ যুগত, আজিৰ সময়ত সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰিছোঁ। ভাগৱতী ছাৰৰ কানাই খুন্দা কেন্দ্ৰিক যিখিনি লিখা, সেইখিনি চেগাচোৰকৈ বিগত কেইটামান বছৰত 12-18কে ধৰি কেইবাখনো কাকত আলোচনীত প্ৰকাশ হৈ আছিলে। তাত ছাৰৰ লিখাখিনি দেখাৰ পিছত মই মানে পঢ়ি ইমানখিনিয়ে আপ্লুত হ'লোঁ, আৰু তাৰে যিখিনি ঐতিহাসিক গুৰুত্ব, যে এটা সন্ধিক্ষণক ছাৰে ধৰি ৰাখিছে, যে এটা নদীকেন্দ্ৰিক যিটো সভ্যতাৰ
মানে আমাৰ সৰু সৰু নদী উপনৈকেন্দ্ৰিক সভ্যতাৰ যিটো আমাৰ সন্ধিক্ষণ বুলি কওঁ যোৱা 10টা বছৰৰ মানে যিটো টেকন'লজি যিটো চেঞ্জ আনি দিছে তাৰে আগৰ যিখন সমাজ ব্যৱস্থা আছিলে আমাৰ কৃষিকেন্দ্ৰিক কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি গোটেই অৰ্থনীতি চলিছিলে কৃষিৰ ওপৰত গোটেই জীৱন ধাৰণটোৱে আমাৰ কৃষিকেন্দ্ৰিক আছিলে এই গোটেই ব্যৱস্থাটো ছাৰে মানে তুলি ধৰিছিলে এই লিখনিখিনিত আৰু সেই লিখনিখিনিকে মই দেখা পোৱাৰ পিছত মানে প্ৰকাশ মানে কিতাপ আকাৰে প্ৰকাশ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিলোঁ আৰু ছাৰেও সন্মতি দিলে আৰু দিয়াৰ পিছত এইখন আমি পাঠক সমাজলৈ ওলাই দিলোঁ কানাইঘুণ্ডা নাম দি পেলাই আৰু এইখন যে কানাইঘুণ্ডা নাম দিওঁতে তাতে যিখিনি লেখা অন্তৰ্ভুক্ত হৈছে এইখিনি যে অকল আমাৰ কানাইঘুণ্ডা কেন্দ্ৰিক বা আমাৰ এই অঞ্চলৰে নহয় তাতে সেই লিখাবিলাকত যদি আমি কানাইঘুণ্ডা শব্দটো চেঞ্জ কৰি কোনোবা এখন অসমৰ যিকোনো এখন নৈ বা উপনৈৰ নাম লিখোঁ সেই প্ৰত্যেকখন মানে সেই মানে উপনৈ বা নদীয়ে সৃষ্টি কৰা সেই সভ্যতাটোকে যেন প্ৰতিফলিত কৰিছে আৰু এইটো সাৰ্বজনীন মানে যদিও আমি কানাইঘুণ্ডা নাম দিয়া গৈছে বা এই কৰা গৈছে তাই গোটেই কথাখিনি গোটেই চিত্ৰটোৱে গোটেই সাৰ্বজনীন আৰু এইখিনিৰ ওপৰত গুৰুত্ব পোৱাৰ কাৰণে মই কিতাপখিনি মানে বৰ প্ৰকাশৰ কাৰণে আগবাঢ়িলোঁ আৰু নিশ্চয় পাঠক সমাজে কিতাপখন আগবাঢ়ি ল'ব আৰু এটা সন্ধিক্ষণক মই বাৰে বাৰে কৈছোঁ যে এটা সন্ধিক্ষণক ধৰি ৰাখিছে কিতাপখনে যোৱা 10টা বছৰ বিজ্ঞান প্ৰযুক্তিৰ যিটো চেঞ্জ আৰু তাৰে আগৰ যিখন সমাজ সেই সমাজখনক বৰ সাংঘাতিক ধৰণে ধৰি ৰাখিছে এইখিনি অসম আদিত্য নলবাৰী।